মই ভাবোঁ চৰকাৰৰ এইটো সিদ্ধান্ত ইমানো বেয়া নহয় কাৰণ যিহেতু মোৰ লগৰ জাগৃতিয়ে ক'লে মানে ষ্টুডেণ্টছে তেওঁলোকৰ আল্টিমেট গ'লটো হৈছে কি যোনটো তেওঁলোকে বনিব খোজে সেইটো কাৰণে তেওঁলোকে হাৰ্ডৱৰ্কটো এনেও কৰিব তেওঁলোকে সেই হাৰ্ডৱৰ্কৰ কাৰণে সেই ষ্টেণ্ডটো আগৰ পৰা পাই আহিছিলে কিন্তু আল্টিমেট গ'লটো ষ্টেণ্ড নাছিলে কেতিয়াও তেওঁলোকে সেই মানে গ'লটো ফুলফিল কৰিবলৈ তেওঁলোকে পঢ়ি আহিছে তো মই বিশ্বাস কৰোঁ যে আগলৈও এতিয়া যিহেতু পজিশ্যনটো উঠাই দিছে সকলোৱে নিজৰ সেই আল্টিমেট গ'লটোলৈকে মানে কষ্ট কৰি যাব আৰু লগতে আমাৰ টিচাৰ সদায় আছে কলেজৰ বহুত মানে হেল্পফুল বহুত মানে আমাক পঢ়াৰ কাৰণে মানে বহুত কষ্ট কৰি আহিছে তো মোৰ মতে চবেই যদি কষ্ট কৰি যায় এনেকৈ তেওঁলোকে সেই আল্টিমেট গ'লটো ৰিচ কৰিব সেইটোৱে আপুনি যোনটো ক'লে চবেই আশা কৰি থাকে ষ্টুডেণ্টছেই নহয় ইনষ্টিটিউশ্যনৰ চবেই মানে টিচাৰ্ছে হওক বা চবেই আমিও কৰি থাকোঁ আমাৰ ছিনিয়ৰ্ছখিনিয়ে ষ্টেণ্ড কৰিব আমি ফূৰ্তি ফাৰ্তা কৰিম কিন্তু এতিয়া বৰ্ডে যিহেতু ডিচিশ্যনটো লৈছে এতিয়া গভৰ্ণমেণ্টে লৈছে আমি একো কৰিব নোৱাৰোঁ কিন্তু মানে এতিয়া সেইটোৱে মই ভাবোঁ কি ষ্টেণ্ড কৰিলে সেইটো ষ্টেণ্ড কৰাটো আল্টিমেট গ'ল নহয় তেওঁলোকৰ নিজৰ মাজতো যোনটো এটা ফিউচাৰ মানে যোনটো সপোন আছে সেইটো তেওঁলোকে কষ্ট ষ্টেণ্ড কৰিলেও যোনটো কষ্ট কৰিব এনেই কষ্ট কৰিব সেইটো কষ্টৰে ফল পাবই মানে তো আমাৰ টিচাৰ্ছেও সমানেই কষ্ট কৰে তেওঁলোকেও যোনটো কষ্ট কৰিব তাৰ ফল পাবই আৰু এইবাৰ যিহেতু ৰেংক নাই ৰেংক নোহোৱাৰ কাৰণে তোমালোকৰ এই বৰ্ডৰ যিটো ডিচিশ্যন তোমালোকে কি পাই ৱেলকাম কৰিছানে মনটো বেয়া লাগিছে তোমালোকৰ ৰেংক আগৰ পৰাই দি আহিছে আমি মানে সকলোৱে আশা কৰোঁ আমি মানে চবেই আশা কৰে যে ৰেংকটো দিব মানে ৰেংকটো পালে মানে চবৰে এটা ফূৰ্তি হয় ফূৰ্তি ফাৰ্তা কৰা এটা আশা থাকে কিন্তু আমি দুখ কৰা নাই যে ৰেংকটো দিয়া নাই বুলি কাৰণ তেওঁলোকে কষ্ট কৰিছে ষ্টুডেণ্টবোৰে কষ্ট কৰিছে তেওঁলোকে তেওঁলোকৰ কষ্টৰ ফল পাবই ৰেংক দিয়ক নিদিয়ক তেওঁলোকে তেওঁলোকৰ কষ্টৰ ফল পাবই আৰু ৰেংকটোৱে যে মানুহৰ ফিউচাৰ ডিচাইড কৰিব সেইটো কথা নহয় কিন্তু তেওঁলোকৰ মানে হাৰ্ডৱৰ্কৰ ওপৰত ডিপেণ্ড কৰে আৰু তেওঁলোকে কষ্ট কৰিছে ফল পাবই আৰু ৰেংকটো নিদিয়াৰ বাবে একো দুখ লগা নাই বাৰু হ'লেও মানে আশা কৰিছিলোঁ দিব বুলি কিন্তু একো নাই ৱেলকাম কৰিছে অঁ নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ বিষয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল কিন্তু এই চলিত বৰ্ষৰ ফলাফলত আজি যি ফলাফল ঘোষণা কৰা হৈছে তাত স্থান ঘোষণা কৰা হোৱা নাই কোনো পজিশ্যন ঘোষণা কৰা হোৱা নাই বৰ্তমান কিন্তু এই পজিশ্যন ঘোষণা নকৰাৰ লগে লগে বিদ্যালয়সমূহত পূৰ্বতে যি আজি বিশেষ দিনটোত যি আনন্দ উল্লাসমুখী পৰিৱেশ দেখিবলৈ পোৱা গৈছিল সেনে পৰিৱেশ দেখিবলৈ পোৱা হোৱা নাই মই বৰ্তমান ডিব্ৰুগড় এখন আগশাৰীৰ প্ৰতিষ্ঠান চলবুক একাডেমি যি চলবুক একাডেমিত আচলতে অসমত এক বিশেষ নাম আছে প্ৰতিটো বছৰতে পজিশ্যন লাভ কৰে তাত আহি উপস্থিত হৈছোঁ ছাত্ৰ ছাত্ৰীসকলৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম তেওঁলোকে এই ক্ষেত্ৰত তেওঁলোকৰ মন্তব্য কেনেকুৱা ধৰণৰ হ'ব আৰু তেওঁলোকে কি ক'ব বিচাৰিব চৰকাৰৰ এক সিদ্ধান্ত শিক্ষা বিভাগৰ এইবাৰ পজিশ্যন ঘোষণা নকৰাকৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল এই ক্ষেত্ৰত তোমালোকৰ মন্তব্য কেনেকুৱা হ'ব আৰু চৰকাৰৰ যি সিদ্ধান্তক আদৰণি জনাইছে ৰেংকটো আগৰ পৰা দিয়ে আহিছিলে বাৰু আৰু সকলোৱে আশাও কৰে যে আজিৰ দিনটোত চবে ফূৰ্তি কৰিব এখন স্কুলৰ পৰা টপ কৰিলে মানে চবে আশা কৰে যে ফূৰ্তি কৰিম টিচাৰ্ছখিনিও আশা কৰে ষ্টুডেণ্টখিনিও আশা কৰে তেওঁলোকৰ পেৰেণ্টছ সকলোৱে আশা কৰি থাকে কিন্তু ৰেংকটো এটা কম্পিটিশ্যন আছিলে আৰু এইটো এটা বেয়া সিদ্ধান্ত নহয় আৰু আমি আশা কৰোঁ কিন্তু ৰেংকটোৱে যে তাহাঁতৰ ফিউচাৰ ডিচাইড কৰিব সেইটো নহয় সেইটো তাহাঁতৰ হাৰ্ডৱৰ্কৰ ওপৰত ডিপেণ্ড কৰে আৰু এইটো মানে ৰেংকটো নিদিয়াৰ কাৰণে বেয়া সিমান লগা নাই বাৰু আশা কৰি আছিলোঁ কিন্তু হ'লেও প্ৰতিযোগিতা যি আছিল ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা পজিশ্যন পাবৰ কাৰণে যেনেকৈ অধ্যয়ন কৰিছিলে তাত কিবা প্ৰভাৱ পৰিব এফেক্ট কৰিব বুলি ভাবা নেকি এফেক্ট কৰিব বুলি নাভাবোঁ দেই কাৰণ তেওঁলোকে ৰেংকৰ কাৰণেতো নপঢ়ে তেওঁলোকেতো নিজৰ ফিউচাৰৰ কাৰণে পঢ়ে ন তেওঁলোকে যদি কষ্ট কৰে তেওঁলোকে ৰেংক পাবই তেওঁলোকে ৰেংকৰ কাৰণে বুলি নপঢ়ে মানে তেওঁলোকে কষ্ট কৰিলে ৰেংক নিজে আহি যায় তেওঁলোকৰ ওচৰত মই তোমাৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম আগৰ পৰা এটা ধাৰণা আছে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড কৰিবৰ কাৰণে বহুত জোৰ বহুত ভালকৈ অধ্যয়ন কৰে প্ৰতিষ্ঠানখনৰ শিক্ষাগুৰুসকলৰ পৰা আৰম্ভ কৰি অভিভাৱক সকলোৱে যত্ন কৰে কিন্তু এইবাৰ পজিশ্যনৰ অবিহনে হায়াৰ ছেকেণ্ডেৰীৰ ৰিজাল্ট ঘোষণা কৰা হৈছে তোমালোকে অধ্যয়ন কৰি থকা ছাত্ৰী এই ক্ষেত্ৰত তোমালোকে কি ক'বা চৰকাৰৰ যিটো সিদ্ধান্ত এই শেহতীয়া সিদ্ধান্তত তোমালোকে সন্মতি জনোৱা নাই মই ভাবোঁ চৰকাৰৰ এইটো সিদ্ধান্ত ইমানো বেয়া নহয় কাৰণ যিহেতু মোৰ লগৰ জাগৃতিয়ে ক'লে মানে ষ্টুডেণ্টছে তেওঁলোকৰ আল্টিমেট গ'লটো হৈছে কি যোনটো তেওঁলোকে বনিব খোজে সেইটো কাৰণে তেওঁলোকে হাৰ্ডৱৰ্কটো এনেও কৰিব তেওঁলোকে সেই হাৰ্ডৱৰ্কৰ কাৰণে সেই ষ্টেণ্ডটো আগৰ পৰা পাই আহিছিলে কিন্তু আল্টিমেট গ'লটো ষ্টেণ্ড নাছিলে কেতিয়াও তেওঁলোকে সেই মানে গ'লটো ফুলফিল কৰিবলৈ তেওঁলোকে পঢ়ি আহিছে তো মই বিশ্বাস কৰোঁ যে আগলৈও এতিয়া যিহেতু পজিশ্যনটো উঠাই দিছে সকলোৱে নিজৰ সেই আল্টিমেট গ'লটোলৈকে মানে কষ্ট কৰি যাব আৰু লগতে আমাৰ টিচাৰ সদায় আছে কলেজৰ বহুত মানে হেল্পফুল বহুত মানে আমাক পঢ়াৰ কাৰণে মানে বহুত কষ্ট কৰি আহিছে
তো মোৰ মতে চবেই যদি কষ্ট কৰি যায় এনেকৈ তেওঁলোকে সেই আল্টিমেট গ'লটো ৰিচ কৰিব। নিশ্চয় আচলতে ছাত্ৰীসকলৰ মন্তব্য জনাৰ লগে লগে ছাত্ৰসকলৰ মন্তব্য আমি জানিম। চলবুক একাডেমীৰ পৰা আমি পোনে পোনে দেখুৱাইছোঁ, তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল এইচএছ ৰিজাল্ট ঘোষণা কৰা হৈছে। সম্পূৰ্ণৰূপে যিটো পজিশ্যন আছিল পজিশ্যনটো বিলুপ্ত কৰা হৈছে। এই ক্ষেত্ৰত চৰকাৰৰ যি শেহতীয়া সিদ্ধান্তত ছাত্ৰ হিচাপে তোমালোকে কি ক'ব বিচাৰিবা? আমি ছাত্ৰ হিচাপে মানে ৰিজাল্টটো মানে পৰীক্ষা দিওঁতে কি হয় নিজৰ বেষ্টটো দিবলৈ চাওঁ আমি। চ' ৰেংকটো পালে নেপালে নিজৰ বেষ্টটো দিব লাগে, মানে তেতিয়া মানে ভাল লাগে। এটা কোড মই শুনিছিলোঁ, ছেটিছফেকশ্যন লাইজ ইন দ্য এফৰ্ট নট ইন দ্য এটেইনমেণ্ট। চ' আমি ৰেংকটো নেপালেও নিজৰ বেষ্টটো দিলে মানে যেনেকুৱা ৰিজাল্ট হওক ভালেই লাগে। চ' এতিয়া ৰেংকটো আঁতৰাই দিছে, নিশ্চয় মনটো বেয়া লাগিছে বাৰু, কিন্তু একো নাই। এতিয়া ৰুলছবোৰ চেঞ্জ হৈছে, প্ৰতি বছৰে নতুন নতুন ৰুলছ ইমপ্লিমেণ্ট হৈছে। চ' আমি সেইটো চেঞ্জলৈ এডাপ্ট হ'ব বিচাৰিছোঁ, মানে অকণমান ট্ৰাই কৰিছোঁ। পূৰ্বতে যেনেকৈ অধ্যয়ন কৰা হৈছিল পজিশ্যন এটা পাবৰ কাৰণে, ভাল ৰিজাল্ট কৰিবৰ কাৰণে চৰকাৰৰ শেহতীয়া যিটো সিদ্ধান্ত পজিশ্যন উঠাই দিয়া হৈছে, এই সিদ্ধান্তত ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰি থকা বা তোমালোকে অধ্যয়ন কৰি থকা ক্ষেত্ৰত কিবা এফেক্ট কৰিব বুলি ভাবা নেকি? প্ৰভাৱ এইকাৰণেই নপৰে বুলি কৈছোঁ। আমাৰ মানে টিচাৰসকলে এইটোৱে বুজায় যে আমাক তোমালোকে সদায় নিজৰ বেষ্টটো দিবলৈ চোৱা, নিজে কষ্ট কৰা। তোমালোকে মানে নিজে কষ্ট কৰিলে যিটো পাৰ্চেণ্টেজ পাবলৈ বিচাৰিছা তোমালোকে সেইটো পাবাই। কাৰণ তেখেতলোকে আৰু আচলতে ক'বলৈ গ'লে আমাৰ ছাৰ বাইদেউসকলে ইমান সুন্দৰকৈ পঢ়ায় যে সেইকাৰণে আমাৰ লগতে আমাৰ ছিনিয়ৰসকলেও চাগে ৰিজাল্ট ভাল হৈছে আৰু ছিনিয়ৰসকলে নিজে কষ্ট কৰিছে ইমানখিনি, সেইকাৰণে তেখেতলোকে সাৰ্থকতা লাভ কৰিবলৈ সক্ষম হৈছে। আচলতে সাৰ্থকতাই মানুহৰ সফলতা আনে, আৰু সেইকাৰণেই চাগে আমাৰ ছিনিয়ৰসকলে ইমানখিনি ভাল এটা ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। আৰু আমি জানিছিলোঁ যে আমাৰ ছিনিয়ৰসকলে ভাল ৰিজাল্ট কৰিব, কাৰণ আমি এবছৰে তেখেতলোকক পাই আহিছিলোঁ আৰু প্ৰতিটো টাৰ্মিনেলত তেখেতলোকে ভাল ৰিজাল্ট মানে কৰিবলৈ সক্ষম হৈছিলে। আৰু তেখেতলোকে কিছুমান ছিনিয়ৰে আমাক তেখেতলোকৰ ভৱিষ্যতৰ পৰিকল্পনাৰ কথা কৈছিলে, কি হ'ব বিচাৰে তেখেতলোকে, আৰু সেইমতে তেখেতলোকে পঢ়িছিলেও। আৰু এতিয়াও মানে তেখেতলোকে সেই পৰিকল্পনাটো পূৰণ কৰিবলৈ মানে যা যোগাৰ চলাই আছে। আৰু আমি আশা কৰোঁ যে তেখেতলোকে সেই পৰিকল্পনাত আগবাঢ়ি যায় আৰু আমাৰ চলবুকৰ মানে গোটেই চলবুকৰ লগতে আমাৰ টিচাৰসকলৰ, তেখেতলোকৰ নিজৰ মাক দেউতাকৰ লগতে আমাৰ গোটেই ডিব্ৰুগড় ছাইডোখৰ মানে নামটো উজ্বলাই ৰাখে মানে। আৰু তুমি ক'ব বিচাৰিছা স্থানপ্ৰাপ্তই কোনো সিদ্ধান্ত গ্ৰহণ নকৰে, যিটো পঢ়িব লাগে পঢ়িলেই মানুহক আচলতে মানুহে স্থানপ্ৰাপ্ত বুলি কথা নাই। আজিকালি আমি নিজে দেখিছোঁ কিছুমান ছাত্ৰ ছাত্ৰীয়ে 1 নম্বৰৰ কাৰণে বা 2 নম্বৰৰ কাৰণে স্থান পাবলৈ সক্ষম হয়। সেইবুলি মানুহে মানে কেতিয়াও মানে সেইটোত মানে বিফল হ'ব নালাগে। মানে মানুহে আগুৱাই যাব লাগে, যাতে মই যিটো নম্বৰ পাইছোঁ সেইটো আন কিছুমানে নাপাবও পাৰে সেইটো নম্বৰ, কিন্তু নিজে কষ্ট কৰি মানে যিটো পৰিকল্পনা কৰিছে সেই পৰিকল্পনাটো দৃঢ় থাকিব লাগে, যাতে পৰিকল্পনাটো মানে অটুট থাকিব লাগে। চৰকাৰৰ সিদ্ধান্তত তোমালোক আদৰণি জনাইছানে? মানে চৰকাৰে নতুন নতুন সিদ্ধান্ত লৈ থকাটো আমি নিজে দেখিছোঁ। আমি নিজে মেট্ৰিক দি আহোঁতে আমাৰ নতুন এটা পৰিকল্পনা লোৱা হৈছিলে, আমাৰ MC গোটাই বাঢ়িছিলে, আমি প্ৰথম পাইছিলোঁ তেতিয়া। সেই ঠিক তেনেদৰে এতিয়াও সেইটো ব্যৱস্থা, পৰিচ্ছন্ন ব্যৱস্থাটো তেনেকুৱা কৰি দিলে। এতিয়া মানে আমি নিজৰ মানে সকলো ছাত্ৰ ছাত্ৰীয়ে মানে সেই ব্যৱস্থাসমূহৰ লগত নিজকে খাপ খুৱাবলৈ চেষ্টা কৰিছোঁ। লগতে মানে সেই ব্যৱস্থাসমূহৰ লগত নিজে মানে খাপ খুৱাই মানে আগবাঢ়ি যাবলৈ নিজৰ পৰিকল্পনাটো দৃঢ় ৰাখি মানে সেই পৰিকল্পনাটোত মানে অটুট ৰাখি এটা ভাল পজিশ্যনত আগুৱাই যাবলৈ মানে আমি দৃঢ়ভাৱে মনোযোগ দিছোঁ আৰু ছাৰ বাইদেউসকলৰ মতে। নিশ্চয়কৈ আচলতে এটা বিশেষ সিদ্ধান্ত চৰকাৰৰ শিক্ষা বিভাগৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তই উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল। আৰু ফলাফল ঘোষণা কৰিলে কিন্তু পূৰ্বতে যি ফলাফলত পজিশ্যন থাকে, এই পজিশ্যন কিন্তু এফা নাই। বিদ্যালয়সমূহত যদিও নিৰ্মম পৰিৱেশ দেখিবলৈ পোৱা গৈছে, ডিব্ৰুগড়ৰ চলবুক একাডেমীৰ পৰা পোনে পোনে এই সম্প্ৰচাৰ আমি আগবঢ়াইছোঁ। ইয়াত প্ৰতিটো বৰ্ষতে ইয়াত ষ্ট্ৰেইন কৰে ছাত্ৰ ছাত্ৰীসকলে আৰু এক বিশেষ পৰিৱেশ সৃষ্টি হয়, আনন্দ উল্লাসমুখী পৰিৱেশ সৃষ্টি হয়। কিন্তু এইবাৰ পূৰ্বৰ দৰে আনন্দ উল্লাসমুখী পৰিৱেশ নাই। এইখন বিদ্যালয় নহয়, অন্যান্য বিদ্যালয়সমূহতো একেই নিৰ্মম পৰিৱেশ দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ মাজতে ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকে মন্তব্য আগবঢ়াইছে যে যদিও পজিশ্যন দিয়া নাই, কিন্তু তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা যিটো থাকে, সেই ভৱিষ্যত পৰিকল্পনাৰ ক্ষেত্ৰত এই পজিশ্যনে কোনো ধৰণৰ এফেক্ট নকৰে বা প্ৰভাৱ নেপেলায়। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে হাইস্কুল দেওনাখন পাৰ হৈ অহাৰ পাছতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত যেতিয়া তেওঁলোকে এই পৰীক্ষাত অৱতীৰ্ণ হয়, কিছু আশা থাকে পজিশ্যনৰ কাৰণে, কিন্তু এইবাৰ সেই যিটো পৰিৱেশ, সেই পৰিৱেশটো নাই, যদিও ছাত্ৰ ছাত্ৰীসকলে এই কৰণীয় পদক্ষেপ আগবঢ়াইছে।